নমস্কাৰ বন্ধুসকল আমি সকলোৱে সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰাটো নিশ্চয় বিচাৰো। সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰিবলৈ হলে আমি স্বাস্থ্য সচেতন হ'বই লাগিব। স্বাস্থ্য সচেতন হলে সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰাটো সম্ভৱ। আৰু আমাৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে আচলতে আমি খাদ্য গ্ৰহণ কৰাৰ ওপৰতে। খাদ্য হৈছে আচলতে সুস্বাস্থ্যৰ আধাৰ। আজি আমি 5 বিধ এনে খাদ্যৰ কথা পাতিম যি 5 বিধ খাদ্য আমাৰ বয়স 50 বছৰ পাৰ হোৱাৰ পাছতে আমি এই খাদ্যকেইবিধ আচলতে বাদ দিব লাগে বা একেবাৰে কমকৈ গ্ৰহণ কৰিব লাগে। তেতিয়াহে আমি সুস্বাস্থ্য লাভ কৰাটো সম্ভৱ বা সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰাটো সম্ভৱ। বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে এই 5 বিধ খাদ্যই আমাৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় 50 বছৰ পাৰ হোৱাৰ পিছত এই খাদ্যকেইবিধে আমাৰ শৰীৰত মাৰাত্মকভাৱে ক্ষতি কৰে। গতিকে আমি সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰিবলৈ হলে আজি আমি উল্লেখ কৰা এই 5 বিধ খাদ্য নিশ্চয় বন্ধ কৰিব লাগে অথবা খুব কমকৈ খাব লাগে। আচলতে আমাৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় 50 বছৰ পাৰ হোৱাৰ পাছত আমাৰ শৰীৰৰ কিছু পৰিৱৰ্তন ঘটে আৰু শৰীৰত ঘটা এই পৰিৱৰ্তনৰ বাবে আচলতে এই 5 বিধ খাদ্যই আমাৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। আচলতে এই খাদ্যকেইবিধ আমি সৰুৰে পৰা খাই আহিছোঁ যদিও আমাৰ 50 বছৰৰ আগত যি স্বাস্থ্য থাকে সেই স্বাস্থ্যত আমাৰ এই 5 বিধ খাদ্যই আমাক আচলতে ক্ষতি নকৰে। কিয়নো আমাৰ 50 বছৰ আগত আমাৰ শৰীৰত বিশেষ কোনো পৰিৱৰ্তন নঘটে। কিন্তু আমাৰ বয়স যেতিয়া 50 বছৰৰ বেছি হয় বা 50 বছৰ পাৰ হয় তাৰ পাছৰে পৰা আমাৰ শৰীৰৰ কিছু পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে আৰু এনে পৰিৱৰ্তন ঘটাৰ ফলতে আচলতে এই 5 বিধ খাদ্যই আমাৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। গতিকে বন্ধুসকল আপোনালোকে আজিৰ ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টি চাই আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে বন্ধুসকল আমি আলোচনা কৰিব বিচৰা এই 5 বিধ খাদ্যৰ কথা এবিধ এবিধকৈ আজি আলোচনা কৰোঁ আহক। প্ৰথমে আমি আমাৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় 50 বছৰ পাৰ হোৱাৰ পাছত আমাৰ শৰীৰত কেনে ধৰণৰ পৰিৱৰ্তন হয় সেই বিষয়ে প্ৰথমে কথা পাতি লওঁ। 1 নম্বৰ পৰিৱৰ্তনটো হৈছে আমাৰ হৰমন নিহৰণৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন। আমাৰ শৰীৰত বিভিন্ন ধৰণৰ হৰমন নিহৰণ হয় বিভিন্ন কামৰ বাবে। কিন্তু আমাৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় তেতিয়া এই হৰমনবোৰৰ কিছু হৰমনবোৰৰ নিহৰণত কিছু পৰিৱৰ্তন ঘটে। তাৰপিছত 2 নম্বৰ পৰিৱৰ্তনটো হৈছে আমাৰ হজম শক্তি কিছু দুৰ্বল হয়। তাৰপিছত 3 নম্বৰ পৰিৱৰ্তনটো হৈছে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ 50 বছৰ পাছত কিছু দুৰ্বল হ'বলৈ ধৰে। তাৰপিছত 4 নম্বৰ পৰিৱৰ্তনটো হৈছে আমাৰ শৰীৰৰ কিছুমান অংগ প্ৰত্যংগ যেনে লিভাৰ, কিডনী, হাৰ্ট এনে ধৰণৰ অংগবোৰ কিছু দুৰ্বল হ'বলৈ আৰম্ভ কৰে। তাৰপিছত 5 নম্বৰ পৰিৱৰ্তনটো হৈছে আমাৰ স্মৃতি শক্তি লাহে লাহে কমিবলৈ ধৰে যেতিয়া আমাৰ বয়স 50 বছৰ পাৰ হয় আৰু ইয়াৰ ফলতে বহুত মানুহে এলজাইমাৰৰ নিচিনা সমস্যাত ভোগাই দেখা যায়। তাৰপিছত 6 নম্বৰ পৰিৱৰ্তনটো হৈছে আমাৰ শৰীৰত যিবোৰ মেটাবলিজম চলি থাকে সেই মেটাবলিজমৰ হাৰ কিছু লেহেমীয়া হয়। তাৰপিছত 7 নম্বৰ পৰিৱৰ্তনটো হৈছে আমাৰ শৰীৰৰ হাড়বোৰ কিছু ঠুনুকা হয়। আচলতে 50 বছৰ বয়সৰ পাছৰ পৰা আমাৰ হাড়বোৰৰ ঘনত্ব কিছু কমিবলৈ ধৰে। গতিকে এনে ধৰণৰ পৰিৱৰ্তনৰ বাবে আচলতে আমি আজি উল্লেখ কৰিব বিচৰা এই খাদ্যবোৰে আমাৰ শৰীৰত কিছুমান ক্ষতিকাৰক প্ৰভাৱ পেলায়। সেইবাবে এই খাদ্যবোৰ বাদ দিয়া উচিত। আৰু এই খাদ্যবস্তুবোৰৰ ভিতৰত 1 নম্বৰটো হৈছে চেনি বা চেনি মিহলোৱা খাদ্যবস্তুবোৰ। চেনি আমি সৰুৰ পৰা খাই থাকোঁ, কিন্তু সৰুৰ পৰা খাই থাকোঁ যদিও আমি যদি সৰুৰ পৰা খাই থকাৰ নিচিনাকৈ আমি 50 বছৰ বয়স পাৰ হোৱাৰ পাছতো চেনি সমানে খাই থাকোঁ তেনেহ'লে আমাৰ বহুতো ৰোগৰ সৃষ্টি হ'ব পাৰে বা সৃষ্টি হোৱা দেখা যায়। যেনে টাইপ 2 ডায়েবেটিছ। আমি যেতিয়া 50 বছৰৰ পাৰ হোৱাৰ পাছত চেনি খোৱা চলি থাকে তেতিয়া আমাৰ শৰীৰত এই টাইপ 2 ডায়েবেটিছ আৰম্ভ হোৱা দেখা যায়। আৰু এই টাইপ 2 ডায়েবেটিছটো কেনেকুৱা? আচলতে আমাৰ শৰীৰত ইনচুলিন ৰেজিষ্টেন্সৰ এক প্ৰক্ৰিয়া আৰম্ভ হয় আৰু এই প্ৰক্ৰিয়াটো আচলতে আমাৰ শৰীৰত যেতিয়া চেনিৰ পৰিমাণ বাঢ়ি থাকে তেতিয়াই আচলতে এই ইনচুলিন ৰেজিষ্টেন্স প্ৰক্ৰিয়াটো আৰম্ভ হয়। গতিকে আমি 50 বছৰ পাৰ হোৱাৰ লগে লগে আমি চেনি খোৱাটো বা চেনি মিহলোৱা খাদ্যবস্তুবোৰ যেনে কোল্ড ড্ৰিংকস
পেষ্ট্ৰি কেণ্ডি এই বস্তুবোৰ খোৱাটো আচলতে বন্ধ কৰি দিব লাগিব আৰু ইয়াৰ আৰু আন কাৰণ হৈছে যে চেনি এনেদৰে আমি যদি খাই থাকোঁ 50 বছৰৰ পাছত তেতিয়া আমাৰ শৰীৰত দীৰ্ঘম্যাদীভাৱে আচলতে আমাৰ ইনফ্লামেশ্যন তৈয়াৰ কৰে এই চেনিয়ে আৰু এনে ধৰণৰ দীৰ্ঘম্যাদী ইনফ্লামেশ্যন তৈয়াৰ কৰাৰ ফলত আমাৰ আৰু অন্যান্য কিছুমান স্বাস্থ্য সমস্যাৰো সৃষ্টি হয় গতিকে আমি 50 বছৰ পাৰ হোৱাৰ পাছতে বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি চেনি খোৱাটো আচলতে একেবাৰে বন্ধ কৰিবই লাগে আৰু চেনিৰ পৰিৱৰ্তে আমি প্ৰাকৃতিক চেনি যেনে খেজুৰ বা পকা ফল আমি এনে ধৰণৰ খাদ্যবোৰ গ্ৰহণ কৰিব লাগে অৱশ্যে 50 বছৰৰ পাছত আমি পকা ফলমূলো বিশেষকৈ কল আমি আগতে যেনে যিদৰে খাইছিলোঁ ঠিক তাতকৈ কিছু কমকৈ খোৱা ভাল গতিকে 50 বছৰ পাৰ হোৱাৰ লগে লগে আমি চেনি বা চেনি মিহলোৱা খাদ্যবস্তুবোৰ আমি বাদ দিয়া উচিত তেতিয়াহে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা যেনে ডায়েবেটিছ ৰোগৰ পৰা আমি বা হাত সাৰি থকাটো সম্ভৱ বা ফেটি লিভাৰৰ নিচিনা সমস্যাৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ 50 বছৰ পাৰ হোৱাৰ পাছত বাদ দিব লগা 2 নম্বৰ খাদ্যবস্তুবিধ হৈছে ৰেড মিট বুলিলে সাধাৰণতে আমাৰ গাহৰিৰ মাংস গৰুৰ মাংস ছাগলীৰ মাংস এইবোৰ মাংসকে বুজা হয় ৰেড মিটত আচলতে যথেষ্ট পৰিমাণে ফেট থাকে আৰু যদিহে 50 বছৰ বয়সৰ পাছত এনে ৰেড মিট নিয়মিতভাৱে সেৱন কৰা হয় বা খোৱা হয় তেতিয়া মানুহৰ তেজত কলেষ্ট্ৰলৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি পায় আৰু তেজত কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় গতিকে মানুহৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় তেতিয়া এই ৰেড মিটটো আচলতে কমপ্লিট বন্ধ কৰিব লাগে আৰু প্ৰটিন খাদ্য হিচাপে মানুহে মুৰ্গীৰ মাংস বা অন্য মাংস খাব লাগে বা বিশেষকৈ ভেজিটেবলত থকা প্ৰটিন জাতীয় ভেজিটেবলবোৰ খাব লাগে তেতিয়া মানুহৰ এনে হাৰ্ট এটাকৰ সম্ভাৱনা একেবাৰে কমি আহে গতিকে মানুহৰ বয়স 50 বছৰ পাৰ হোৱাৰ লগে লগে এই ৰেড মিটবোৰ সেৱন কৰাটো আচলতে বন্ধ কৰি দিব লাগে 50 বছৰৰ পাছত বাদ দিব লগা 3 নম্বৰ খাদ্যবস্তুবিধ হৈছে ময়দা আৰু ময়দাৰ পৰা বনোৱা আইটেমবোৰ বিশেষকৈ বেকাৰী আইটেমবোৰ কিয়নো ময়দাত আচলতে কোনো ধৰণৰ ফাইবাৰ ভিটামিন বা কোনো ধৰণৰ মিনাৰেল নাথাকে ময়দাৰ গ্লাইচেমিক ইনডেক্স যথেষ্ট বেছি সেইবাবে ময়দা বা ময়দাৰ পৰা বনোৱা খাদ্যবস্তু খালে মানুহৰ তেজত এই ব্লাড চুগাৰটো অতি সোনকালে বৃদ্ধি পায় আৰু ব্লাড চুগাৰ বৃদ্ধি পোৱা মানে আচলতে ডায়েবেটিছৰ সম্ভাৱনাটো বাঢ়ি যায় সেইবাবে ময়দা আৰু ময়দাৰ পৰা বনোৱা বস্তু 50 বছৰ পাৰ হোৱাৰ পাছতে খোৱাটো একেবাৰে বন্ধ কৰিব লাগে আৰু ময়দাৰ পৰা বনোৱা বস্তু খালে মানুহৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যাৰ সৃষ্টি হয় আৰু এনে কনষ্টিপেশ্যনৰ সমস্যাই মানুহৰ অন্যান্য ৰোগৰো সম্ভাৱনা প্ৰকট কৰি তোলে গতিকে মানুহৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় তেতিয়া এই ময়দা আৰু ময়দাৰ পৰা বনোৱা বস্তু খোৱাটো কমপ্লিট বন্ধ কৰিব লাগে ময়দাত আচলতে কোনো ধৰণৰ ফাইবাৰো নাথাকে বা কোনো ধৰণৰ মিনাৰেল ভিটামিন এইবোৰ নাথাকে আৰু ময়দাৰ গ্লাইচেমিক ইনডেক্স যথেষ্ট বেছি সেইবাবে ময়দা আচলতে যথেষ্ট ক্ষতিকাৰক এবিধ খাদ্যবস্তু মানুহৰ 50 বছৰ বয়স যেতিয়া পাৰ হয় মানুহৰ বয়স 50 বছৰ পাৰ হোৱাৰ পাছত বাদ দিব লগা বা কমকৈ খাব লগা খাদ্যবস্তুবিধ হৈছে নিমখে আচলতে মানুহৰ শৰীৰত পানী ধৰি ৰাখিব পাৰে আৰু পানী ধৰি ৰখাৰ ফলতে নিমখ খালে মানুহৰ কিডনি লিভাৰ হাৰ্ট এইবোৰ অংগত আচলতে চাপৰ সৃষ্টি কৰে যাৰ বাবে মানুহৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হয় গতিকে মানুহৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় 50 বছৰ পাৰ হোৱাৰ পাছতে নিমখৰ পৰিমাণ গ্ৰহণ কৰাটো একেবাৰে কম কৰিব লাগে আচলতে এজন প্ৰাপ্তবয়স্ক মানুহে দৈনিক 5 গ্ৰামতকৈ বেছি নিমখ গ্ৰহণ কৰিবই নালাগে কিন্তু দেখা গৈছে প্ৰাপ্তবয়স্ক বেছিভাগ মানুহে দৈনিক আচলতে 10 গ্ৰামৰ পৰা 12 গ্ৰাম পৰ্যন্ত নিমখ সেৱন কৰে আৰু এনেদৰে নিমখ সেৱন কৰাৰ ফলতেই মানুহৰ হাৰ্ট ষ্ট্ৰোকৰ নিচিনা সমস্যা বা কিডনিৰ সমস্যা লিভাৰৰ সমস্যা এনে ধৰণৰ সমস্যাবোৰ দেখা যায় বুলি চিকিৎসা বিজ্ঞানীসকলে মত পোষণ কৰিছে আৰু ইয়াৰ লগে লগে আচলতে কিছুমান অন্যান্য খাদ্যবস্তু যিবোৰ খাদ্যবস্তুত নিমখ যথেষ্ট পৰিমাণে দিয়া থাকে বিশেষকৈ যিবিলাক খাদ্য আচলতে বহুদিনলৈ প্ৰিজাৰ্ভ কৰি ৰখা হয় আৰু তেনেবোৰ খাদ্যটো আচলতে প্ৰিজাৰ্ভেটিভ হিচাপে যথেষ্ট পৰিমাণে নিমখ আৰু অন্যান্য প্ৰিজাৰ্ভেটিভো ব্যৱহাৰ কৰা হয় যিবোৰ প্ৰিজাৰ্ভেটিভে
বা নিমখে মানুহৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট পৰিমাণে ক্ষতি কৰে সেইবাবে মানুহৰ বয়স যেতিয়া 50 বছৰ পাৰ হয় 50 বছৰ পাৰ হোৱাৰ পাছৰে পৰা নিমখৰ পৰিমাণটো গ্ৰহণ কৰাটো কমাই কৰিব লাগে আৰু নিমখ মিহলি খাদ্যবস্তুবোৰ বিশেষকৈ যিবোৰ খাদ্যবস্তু দীৰ্ঘদিনৰ বাবে প্ৰিজাৰভেটিভ দি ৰখা হয় সেইবোৰ খাদ্য কম কৰিব লাগে আৰু ইয়াৰ মূল কাৰণটো হৈছে আসলতে নিমখ বেছি খালে মানুহৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হয় আৰু উচ্চ ৰক্তচাপ সৃষ্টি হোৱাৰ লগে লগে মানুহৰ হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায় গতিকে মানুহে নিমখৰ পৰিমাণটো 50 বছৰ পাছত একেবাৰে কমকৈ খাব লাগে মানুহৰ বয়স 50 বছৰ পাৰ হোৱাৰ পাছত বাদ দিব লগা 5 নম্বৰ খাদ্যবস্তুবিধ হৈছে ডিপ ফ্ৰাইড ফুড যিবোৰ খাদ্যবস্তু তেলত বেছিকৈ ভাজি ফেলে খোৱা হয় যেনে লুচি পৰঠা চিংৰা এইবোৰ খাদ্য আসলতে 50 বছৰ পাৰ হোৱাৰ পাছতে বাদ দিব লাগে কিয়নো তেলত ভাজি বেছি সময় ভাজি বা একেবিধ তেলতে ভাজি থকাৰ ফলত এই খাদ্যবস্তুবিধত যথেষ্ট পৰিমাণে ট্ৰেন্স ফেট সৃষ্টি হয় বা ট্ৰেন্স ফেট থাকে আৰু ট্ৰেন্স ফেটৰ বাবে মানুহৰ হাৰ্টৰ অসুখৰ সম্ভাৱনা বা উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায় গতিকে মানুহে যেতিয়া বয়স 50 বছৰ পাৰ হয় তেতিয়া মানুহৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে বা বিভিন্ন ৰোগবোৰ নহবৰ বাবে বিশেষকৈ হাৰ্টৰ অসুখ উচ্চ ৰক্তচাপ এনে ধৰণৰ ৰোগবোৰ নহবৰ বাবে মানুহে এই ডিপ ফ্ৰাইড ফুডবোৰ যেনে লুচি পৰঠা চিংৰা যিবোৰ খাদ্যবস্তু অনবৰতে তেলত ভাজি থকা হয় বা একেবিধ তেলতে বাৰ বাৰ ভাজি থকা হয় তেনে খাদ্যবস্তুবোৰ বাদ দিব লাগে আৰু এনে খাদ্যবস্তুবোৰ বাদ দিলে মানুহে হাৰ্টৰ সমস্যা কিডনিৰ সমস্যা বা লিভাৰৰ সমস্যাৰ পৰাও হাত সাৰি থকাটো সম্ভৱ বন্ধুসকল মানুহে সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰিবলৈ হ'লে 50 বছৰ বয়স পাৰ হোৱাৰ পাছতে কি পাঁচবিধ খাদ্য বাদ দিব লাগে বা একেবাৰে কমকৈ গ্ৰহণ কৰিব লাগে সেই বিষয়ে কিছু কথা শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ